ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত 501 সংখ্যক বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱসটি আমি এই বৰ্ষৰ সেৱাগুৰিৰ যি সতী সাধনী উদ্যান আছে সেই উদ্যানতে আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ সাহিত্য প্ৰতিযোগিতা আছে, ৰচনা, চিত্ৰাংকন, কুইজ, মিউজিক চেয়াৰ, টেকেলি ভঙা খেল ইত্যাদি এনেধৰণৰ সাহিত্য কিছুমান প্ৰতিযোগিতা আছে। তাৰ লগে লগে আমি ইয়াতে বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিক জনগোষ্ঠীসমূহ আহিব, তেখেতসকলৰ দ্বাৰা আমাৰ কৃষ্টি প্ৰদৰ্শন হ'ব। বিহু দল আছে, চুতীয়া জনগোষ্ঠী হুৰাই ৰাঙলী দল আছে, তেখেতসকলৰ দ্বাৰা কৃষ্টি প্ৰদৰ্শন হ'ব। তাৰপিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাতে আমাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। তাৰ লগতে আমি চুতীয়া ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে আমি দুটাকৈ বঁটা প্ৰদান কৰি আহিছিলোঁ। এই বৰ্ষত আমি দুটা বঁটা, বীৰপাল বঁটা আৰু ধনশিৰি ৰত্ন বঁটা আমি প্ৰদান কৰিম। তাৰে আচুৰ্য বৰপাত্ৰকে আদি কৰি শিশুৰাম শইকীয়া আদি কৰি ভালেকেইজন 4জন ব্যক্তিক আমি এই বৰ্ষ আমি বঁটা প্ৰদান অনুষ্ঠানটো আছে। গতিকে ইতিমধ্যে অনুষ্ঠানসমূহ সুন্দৰভাৱে ৰূপায়ণ হৈ আছে। খন্তেক সময়ৰ পিছতে আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। গতিকে ৰাইজৰ সঁহাৰি বিপুলভাৱে সহযোগিতা আগবঢ়াইছে। গতিকে সকলোকে পুনৰবাৰ আমি সতী সাধনী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।